বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়িছে তথাপিও কিন্তু আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অন্ধবিশ্বাস বা কুসংস্কাৰৰ বলি হৈ বহুতো লোক সৰ্বশান্ত হোৱাৰ উদাহৰণ আমি দেখিবলৈ পাওঁ আৰু তেনে এক ঘটনাই সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কাছিজান গাঁৱত আৰু কাছিজান গাঁৱৰ এটা পৰিয়াল অন্ধবিশ্বাসৰ বলি হৈ এতিয়া বৰ বেয়াকৈ বিপদত পৰিছে প্ৰকৃততে সেই পৰিয়ালটোৰ লগত কি হৈছিল বা কিয় সেই পৰিয়ালটো সৰ্বশান্ত হ'বলগীয়া হ'ল আমি জনাই আছো যে এটা পৰিয়াল সেই পৰিয়ালটোৰ মুৰব্বীৰ নাম আছিলে ফটিক মৰাণ নামৰ ব্যক্তিজনৰ আছিলে 2 বছৰীয়া এটি সন্তান কিন্তু সন্তানটিয়ে ভালদৰে মুখেৰে কথা ক'ব নোৱাৰে বা ভালদৰে উঠিব নোৱাৰে আৰু তাৰ পাছতেই তেওঁলোকে বিভিন্ন চিকিৎসা কৰিছিল যদিও তাৰ কোনো সুফল পোৱা নাছিল আৰু তাৰ পাছত তেওঁলোকে কাষ চাপিছিল এহাল তান্ত্ৰিক দম্পতীৰ কাষ চাপিছিল পৰিয়ালটিৰ লোক আৰু তান্ত্ৰিক দম্পতীহালে তেওঁলোকক বৰ বেয়াকৈ ঠগিলে আৰু কি ধৰণে ঠগিলে বা কি প্ৰক্ৰিয়াৰে ঠগিলে আপোনালোকে শুনি আচৰিত হ'ব প্ৰথমে তেওঁলোক যেতিয়া কাষ চাপিছিল তান্ত্ৰিক দম্পতীহালৰ ওচৰত ফটিক মৰাণ নামৰ ব্যক্তিজনৰ পৰিয়াল তান্ত্ৰিক দম্পতীহালৰ ওচৰত কাষ চাপিছিল আৰু তাৰ পাছত তেওঁলোকে দম্পতীহালৰ পৰা কিছু উপদেশ বিচাৰিছিল বা পৰামৰ্শ বিচাৰিছিল কি ধৰণে তেওঁলোকৰ সন্তানটিক সুস্থ কৰিব পাৰি তাৰ বাবে তেওঁলোকে অনুৰোধ জনাইছিল আৰু তাৰ পাছতেই প্ৰবঞ্চক তান্ত্ৰিক দম্পতীহালে তেওঁলোকৰ ঘৰলৈ আহিছিল ঘৰলৈ অহাৰ পাছত তেওঁলোকে কৈছিল আপোনালোকৰ ঘৰৰ যোনটো সন্দুক সেই সন্দুকটো ক'ত আছে সন্তানটিৰ কথা চিন্তা কৰি দম্পতীহালক তেওঁলোকে সন্দুকটো দেখুৱাই দিলে সন্দুকটো দেখুৱাই দিয়াৰ পাছত তেওঁলোকে তান্ত্ৰিক দম্পতীহাল আহিল দম্পতীহালে সেই সন্দুকটো খুলি চালে আৰু সন্দুকটোৰ ভিতৰত কিবা এটা বস্তু থৈ দিয়াৰ পাছত তান্ত্ৰিক দম্পতীহালে পৰিয়ালটিক ক'লে যে 3 দিনলৈ আপোনালোকে এই সন্দুকটো নুখুলিব যদি খোলে তেন্তে আপোনালোকে আপোনালোকৰ সন্তানটিক কিন্তু হেৰুৱাবলগীয়াও হ'ব পাৰে গতিকে 3 দিনৰ পাছত আপোনালোকে এই সন্দুকটো খুলিব আৰু তাৰ পাছতে আপোনালোকে সুফল পাব আৰু অমায়িক পৰিয়ালটোৱে তান্ত্ৰিকক বিশ্বাস কৰিলে তেওঁলোকে আশা কৰিলে যে তেওঁলোকৰ সন্তানটি ভাল হৈ যাব গতিকে 3 দিনলৈ কোনো কাৰণতে আমাৰ ঘৰত থকা এই সন্দুকটো নুখুলো কথামতে কাম তান্ত্ৰিক দম্পতী হলে তেওঁলোকে খুলিলে সেই সন্দুকটোৰ ভিতৰত এটা বস্তু হুমাই থৈ গ'ল তাৰ পিছত তেওঁলোক গুছি গ'ল তেওঁলোকক দি থৈ গ'ল এটা ফোন নাম্বাৰ তান্ত্ৰিক দম্পতী হলে তেওঁলোকক এটা ফোন নাম্বাৰ দি থৈ গ'ল যদি কিবা অসুবিধা হয় আপোনালোকে আমালে ফোন কৰিব তাৰ পাছত তেওঁলোকে তান্ত্ৰিক দম্পতী হলক বিশ্বাস কৰি ল'লে আৰু তেওঁলোকে সন্তুষ্ট হল সন্তুষ্টিৰ হাঁহি সেই পৰিয়ালটিৰ মাজলৈ আহিল যে তেওঁলোকে ভাবিলে তেওঁলোকৰ সন্তানটি নিশ্চয় সুস্থ হৈ উঠিব আৰু ভালদৰে মাতিব পাৰিব ভালদৰে থিয় হ'ব পাৰিব বা ভালদৰে খোজ কাঢ়িব পাৰিব ফটিক মৰাণ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে এদিন দুদিনকৈ 3টা দিন উকলি গ'ল 3টা দিন উকলি যোৱাৰ পাছতো সেই পৰিয়ালটিৰ যিটো সন্তান সেই সন্তানটি সুস্থ হৈ নুঠিল আৰু তাৰ পাছত তেওঁলোকে ফোনটোৰ পৰা সেই তান্ত্ৰিক দম্পতী হাললৈ ফোন কৰিলে কাৰণ তেওঁলোকক এটা নাম্বাৰ দি থৈ গৈছিল সেই নাম্বাৰটোত তেওঁলোকে ফোন কৰিলে ফোন কৰাৰ পাছত কোনেও ভাবিব নলগীয়া কথাটোৱে হ'ল তেওঁলোকে ফোন কৰাৰ পাছতেই ফোনটো সুইচ অফ পালে তাৰ পাছত তেওঁলোকে ভাবিলে কি হ'ব এতিয়া কি হ'ব গতিকে ভগৱানক চিন্তা কৰি তেওঁলোকে গৈ সেই সন্দুকটো খুলি চালে সন্দুকটো খুলি চোৱাৰ পাছত তেওঁলোকৰ চকু কপালত উঠিল তেওঁলোকৰ যে মূৰত হৰক ভাগি পৰিল সন্দুকটো খুলি চাই দেখিলে যে সন্দুকটোৰ ভিতৰত যিসমূহ সোণৰ আ-অলংকাৰ টকা পইচা বাচন বৰ্তন যিসমূহ মূল্যৱান সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ সেই সন্দুকটোত এটাও নাই সন্দুকটোত কোনো সামগ্ৰীয়ে নাই তাৰ পৰিৱৰ্তে এটা ক'লা ৰঙৰ এটা সামগ্ৰী সেই সামগ্ৰীটো সেই তান্ত্ৰিক দম্পতীহালে থৈ গৈছিল আৰু তাৰ পাছত তেওঁলোক সৰ্বশান্ত হৈ পৰিল তেওঁলোকে এতিয়া কি কৰিব কি নকৰিব আৰক্ষী কাষ চাপিবলৈ বাধ্য হ'ল আৰু সেই আৰক্ষীয়ে ঠগ প্ৰবঞ্চক সেই তান্ত্ৰিক দম্পতীহালক বিচাৰি ইতিমধ্যে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে গতিকে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ ফলতে এনেকৈ মানুহ সৰ্বশান্ত হয় এনেকৈ মানুহক ঠগি যায় কাৰণ আজিৰ তাৰিখত আজিৰ যুগত তন্ত্ৰ মন্ত্ৰ যাদু ইত্যাদি আপোনালোকে বিশ্বাস নকৰিব কাৰণ এতিয়া সময় সলনি হ'ল যান্ত্ৰিকতাৰ পৃথিৱীত আমি বাস কৰি আছো গতিকে এই ধৰণৰ ভুৱা ঠগ বা প্ৰবঞ্চকৰ জালত আপুনিও পৰিব পাৰে গতিকে আপোনালোকে কিবা এটা কৰাৰ আগত ভালদৰে বিবেচনা কৰি লওক ভালদৰে চিন্তা কৰি লওক যাৰ ফলত এই পৰিয়ালটো এতিয়া সৰ্বশান্ত হ'বলগীয়া হৈছে পৰিয়ালটোৰ সদস্য ভাষ্য আছে সেই ভাষ্য প্ৰথমে শুনি লৈ আহক কি ধৰণে সেই তান্ত্ৰিক দম্পতীহালে তেওঁলোকক ঠগিছে আহক আমি ভাষ্যটো শুনি লওঁ
বেছ এহাল মাতিলোঁ সাপ জানো বুলি ক'লে। সাপ জানো হয় না নহয় সেইটো আমি খেয়ালে কৰিব নোৱাৰিলোঁ। খেয়াল কৰিব নোৱাৰোঁতে মুঠতে এতিয়া আমাৰ বোৱাৰীয়েও নাতিটি মোৰ ভাল হওক বুলি মানে 3 দিনত খোজ কাঢ়িব বুলি কৈছিলে। 3 দিনত খোজ কঢ়াটোতো বাদেই, বোৱাৰীয়েও কাণফুলি আৰু সোণৰ আঙুঠি আৰু চাদৰ মেখেলা গোটেও লৈ গৈ মানে এতিয়া ক'বলৈ গ'লে মানে চাউল পাত চব নি মুঠতে ধ্বংস কৰিলে। এতিয়া মোবাইল চুইচ অফ, মোবাইলটোতো চুইচ অফেই। আকৌ 3 দিনত মানে ধৰ মুঠতে তলাটো বাকচৰ তলাটো মুঠতে ধৰ 3 দিন নুখুলিবি, নহ'লে 3 দিনৰ আগত যদি খোল ল'ৰাটিকে মানে ধৰ মুঠতে কিবা এটা হ'ব, নাইকিয়া হ'লে মানে আমক নেপাবি বুলি ক'লে। এতিয়া মোবাইল চুইচ অফটো চুইচ অফেই, তাৰ উপৰিও আমাৰ সোণৰফুলিটো নাই, কাণফুলিটো আঙুঠিটো নাই, তাৰ উপৰিও এইটো বস্তু সুমিয়াই থৈ গৈছে। কি কাৰণত সুমিয়াই থৈ গৈছে সেইটো নাজানো। এতিয়া মোবাইলটো চুইচ অফ হয়। মোৰ নাতিটো মানে ধৰ এতিয়া 3 দিনত মাত ওলাব বুলি কৈছিলে, কিন্তু মাত নোলালে, নাই ওলোৱা, এনেকুৱাই মানে হৈয়ে আছে। এতিয়া কি কৰিবি, এতিয়া উপায়টো নাই। এতিয়া মুঠতে আমাক সেই বেছ দুজন আমাক লাগে। এতিয়া আমি মানে মুঠতে ল'ৰাটো ভাল কৰিব লাগে, সিমানখিনিয়ে মানে ধৰ কৈ মই মানে আৰু কিটো ক'ম, এনেকেই মানে ধৰ এতিয়া আমাক কি হ'ব বাৰু এই বস্তুটো যে মুঠতে ধৰ কেলৈ সুমিয়াই থৈ গ'ল সেইটোতো নাজানোৱেই। এইটো বস্তু এইটোতো খেতৰ হাত বুলি কৈছে না, শিলগুটি 3 কি কাৰণত লাগিলে হেঁচাটো হৈ এইটো বস্তু এনেকুৱাকৈ থৈ গৈছে যে চা আকৌ এই বস্তুটো এনেকুৱাকৈ থৈ যাব লাগে না। গতিকে এয়াই আছিল কথা। সেই পৰিয়ালটিৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈ গ'ল। তিনিচুকীয়াৰ কাকপথাৰৰ কাচিজান গাঁৱৰ বাসিন্দা আছিল ফটিক মৰাণ। ফটিক মৰাণৰ সন্তানটিৰ কথা চিন্তা কৰি তেওঁলোকে এহাল তান্ত্ৰিক দম্পতীক নিমন্ত্ৰণ জনাইছিল, আৰু সেই তান্ত্ৰিক দম্পতীহালে সেই সুযোগ লৈ তেওঁলোকৰ ঘৰৰ চন্দুকৰ পৰাই তেওঁলোকৰ মূল্যৱান সম্পদসমূহ লৈ উধাও হ'ল। গতিকে এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চক বহুত আছে, অলিয়ে গলিয়ে আমি দেখিবলৈ পাওঁ। গতিকে সহজতে কাকো বিশ্বাসত নল'ব, আপুনি বিশ্বাসত নল'ব, অন্যথা আপুনিও এই ধৰণেই সৰ্বশান্ত হ'ব পাৰে। আৰু বৰ্তমান সময়ত মই পুনৰবাৰ কৈছোঁ, বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত অন্ধবিশ্বাস বা কুসংস্কাৰৰ বলি আপোনালোক নহ'ব। কাৰণ বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগ, যান্ত্ৰিকতাৰ যুগ, যাদু মন্ত্ৰ, তন্ত্ৰ মন্ত্ৰ ইত্যাদি আপোনালোকে বিশ্বাস নকৰিব, এইবোৰৰ পৰা বিৰত থাকক, অন্যথা ফটিক মৰাণৰ দৰে অৱস্থা আপোনাৰো কিন্তু হ'ব পাৰে। ধন্যবাদ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PB সংবাদ।